रैंक ले आया सीए का फाइनल एग्जाम में 50 तो जो भी हमारे शिवसागर के लिए हम लोग को सीए ग्रुप के जो हम लोग मेंबर्स यहाँ प्रेजेंट है, इस नंदिनी को, इसके पिताजी को, कमल जी को, इनके दादाजी केदार जी को बहुत बहुत हम लोग बधाई देते हैं। मम्मी कहाँ वो उधर चले गई। तो ये हमारे लिए बहुत बड़ी खुशी का है कि कोई हमारे बीच में एक बच्ची एक रैंक होल्डर है इतने कम एज में। हम लोग शिवसागर। নমস্কাৰ, মোৰ নাম নন্দিনী আগৰৱাল। মই শিৱসাগৰ থানামুখৰ নিবাসী। মই CA ফাইনেল নৱেম্বৰ 2000 এক্সামিনেশ্যনত অল ইণ্ডিয়া ৰেংক 50 পাইছোঁ। তোমাৰ মা দেউতাৰ নাম? মোৰ দেউতাৰ নাম কমল আগৰৱাল আৰু মোৰ মাৰ নাম ববিতা আগৰৱাল। কেনেধৰণে প্ৰস্তুতি চলিছে? মই যোৱা 3 বছৰৰ পৰা এই এক্সামৰ কাৰণে পঢ়ি আছোঁ অলং উইথ আৰ্টিকেলশ্বিপ। আৰু আগতে মই নিজৰ কোচিংখিনি কমপ্লিট কৰিছিলোঁ। তাৰপাছত যেনেকৈ এক্সামৰ সময়টো আগুৱাই আহিছিলে তেতিয়া মই ছেল্ফ ষ্টাডিত আৰু বেছি গুৰুত্ব দিলোঁ। 12-13 আৱাৰ্ছকৈ পঢ়ি গৈছিলোঁ। সদায় ডেইলি পঢ়িছিলোঁ, ডেইলি ৰুটিন হিচাপে পঢ়িছিলোঁ। এতিয়া সেই সফলতা লাভ কৰিছা কেনেকুৱা? বহুত ভাল লাগিছে যে কষ্ট কৰি ৰিজাল্টটো পাইছোঁ। এইটো এতিয়া মই ৱৰ্ডছত ক'ব পৰা নাই যিমান মোৰ ভাল লাগিছে। কোচিং লৈছা নে? গোটেইখিনি ছাবজেক্টৰ লোৱা নাই, কিছুমান ছাবজেক্টৰ লৈছিলোঁ, অনলাইন কৰিছিলোঁ। ইয়াৰ আগত মই মেট্ৰিক চফিমাৰ্চি মেমৰিয়েল স্কুলৰ পৰা আৰু হাই ছেকেণ্ডেৰী কেন্দ্ৰীয় বিদ্যালয় আৰু BCom মই শিৱসাগৰ কমাৰ্চ কলেজৰ পৰা কৰিছিলোঁ। ইয়াৰ পাছত মই জবত যাম বুলি ভাবিছোঁ আৰু লগতে CFA কৰি যাম। মই সেইটোৱে ক'ম, CA ইজ ভেৰি টাফ। চ' আগতীয়াকৈ ৰুটিন বনাই কনচিষ্টেঞ্চি মেইনটেইন কৰি পঢ়ি থাকিব লাগে। এনেকুৱা হ'ব নালাগে যে এক্সাম আহিলেহে মই পঢ়িম। সেইটো হ'লে পাছ কৰাটো নিশ্চয় ডিফিকাল্ট হৈ যায়। সেইকাৰণে নিজৰ ষ্টাডি ৰুটিনটো বনাই গৈ আগতীয়াকৈ পঢ়ি যাব লাগে। নমস্কাৰ, মোৰ নাম নন্দিনী আগৰৱাল। মই শিৱসাগৰ থানামুখৰ নিবাসী। মই CA ফাইনেল নৱেম্বৰ 2000 এক্সামিনেশ্যনত অল ইণ্ডিয়া ৰেংক 50 পাইছোঁ। তোমাৰ মা দেউতাৰ নাম? মোৰ দেউতাৰ নাম কমল আগৰৱাল আৰু মোৰ মাৰ নাম ববিতা আগৰৱাল। কেনেধৰণে প্ৰস্তুতি চলিছে? মই যোৱা 3 বছৰৰ পৰা এই এক্সামৰ কাৰণে পঢ়ি আছোঁ অলং উইথ আৰ্টিকেলশ্বিপ। আৰু আগতে মই নিজৰ কোচিংখিনি কমপ্লিট কৰিছিলোঁ। তাৰপাছত যেনেকৈ এক্সামৰ সময়টো আগুৱাই আহিছিলে তেতিয়া মই ছেল্ফ ষ্টাডিত আৰু বেছি গুৰুত্ব দিলোঁ। 12-13 আৱাৰ্ছকৈ পঢ়ি গৈছিলোঁ। সদায় ডেইলি পঢ়িছিলোঁ, ডেইলি ৰুটিন হিচাপে পঢ়িছিলোঁ। এতিয়া সেই সফলতা লাভ কৰিছা কেনেকুৱা? বহুত ভাল লাগিছে যে কষ্ট কৰি ৰিজাল্টটো পাইছোঁ। সেইটো এতিয়া মই ৱৰ্ডছত ক'ব পৰা নাই যিমান মোৰ ভাল লাগিছে। কোচিং লৈছা নে? গোটেইখিনি ছাবজেক্টৰ লোৱা নাই, কিছুমান ছাবজেক্টৰ লৈছিলোঁ, অনলাইন কৰিছিলোঁ। ইয়াৰ আগত মই মেট্ৰিক চফিমাৰ্চি মেমৰিয়েল স্কুলৰ পৰা আৰু হাই ছেকেণ্ডেৰী কেন্দ্ৰীয় বিদ্যালয় আৰু BCom মই শিৱসাগৰ কমাৰ্চ কলেজৰ পৰা কৰিছিলোঁ। ইয়াৰ পাছত মই জবত যাম বুলি ভাবিছোঁ আৰু লগতে CFA কৰি যাম। মই সেইটোৱে ক'ম, CA ইজ ভেৰি টাফ। চ' আগতীয়াকৈ ৰুটিন বনাই কনচিষ্টেঞ্চি মেইনটেইন কৰি পঢ়ি থাকিব লাগে। এনেকুৱা হ'ব নালাগে যে এক্সাম আহিলেহে মই পঢ়িম। সেইটো হ'লে পাছ কৰাটো নিশ্চয় ডিফিকাল্ট হৈ যায়। সেইকাৰণে নিজৰ ষ্টাডি ৰুটিনটো বনাই গৈ আগতীয়াকৈ পঢ়ি যাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।